হেল্ল' বন্ধুরা, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি ৰেডমি নোট 11 মোবাইল দেখাই আছোঁ। ডিচি চাৰ্জিঙত আপোনাৰ 0.10 এম্পিয়াৰ দেখাই আছে আৰু ডিচি পাৱাৰ চাপ্লাইত মই চেক কৰি আছোঁ। এইটো চাওক 181 আৰু গৈছে 193 যায় ষ্টক হৈ থাকে। এতিয়া মই CPU-টো খুলি ৰিভল্ভ কৰিম। এইটো চাওক, ৰিভল্ভ কৰিছোঁ। এতিয়া CPU-টো বহাই কিনে আপোনালোকক দেখাম। এইটো চাওক, চাৰ্জিং কেবল সময় দিয়াৰ লগে লগে চাৰ্জিং ল'ব +% দেখাই দিছে। চাওক, এতিয়া মই পাৱাৰ অন কৰি আপোনালোকক দেখাম। পাৱাৰ অন হৈ আছে। এনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আপোনালোকে ফেচ কৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ ঠিকনা হ'ল জেক মোবাইল ৰিপেয়াৰিং, বৰবৰা টাউন। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। খুদা হাফিজ।